প্ৰথমে মই যমুনামুখ সমষ্টিৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু অন্তৰৰ পৰা শুভকামনা যাচিছোঁ। দ্বিতীয়তে মই যমুনামুখ সমষ্টিত সকলো কংগ্ৰেছ কৰ্মী, কংগ্ৰেছ কৰ্মকৰ্তা, গাঁৱৰ পৰা সৰুলৈকে বুথ লেভেললৈকে মই সকলো কংগ্ৰেছ কৰ্মকৰ্তাক অন্তৰৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। এইকাৰণে তেওঁলোকে যোৱা ২.৫ বছৰ অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰাৰ বলত এই আজি কংগ্ৰেছৰ এই যমুনামুখ সমষ্টি ৰেহাত মিউজিক নহয়, ৰাইজে মানে প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিছে। জনসাধাৰণেই ভাৰতবৰ্ষৰ গোটেই জনসাধাৰণ, আপোনালোকে যোৱা এই 5টা নিৰ্বাচন দেখিছে, যোৱা 5টা ষ্টেটত নিৰ্বাচন দেখিছে। বিজেপি 5টা শূন্যত আছে, 3টা ষ্টেট কংগ্ৰেছৰ। যমুনামুখ সমষ্টিত যমুনামুখ সমষ্টিত নহয়, মানে গোটেই ভাৰতবৰ্ষত কংগ্ৰেছৰ জোৱাৰ আহিছে। ৰাহুল গান্ধীৰ নেতৃত্বত, ৰিপুণ বৰাৰ নেতৃত্বত অসমত, ৰাহুল গান্ধীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষত কংগ্ৰেছৰ জোৱাৰ আহিছে। আৰু এইটো কাৰণে আহিছে যে তেওঁলোকে যিটো মিছা প্ৰতাৰণা দিছিল, প্ৰতাৰণাৰ বলি হৈ মানুহ আজি অতিষ্ঠ হৈ গৈছে। যমুনামুখ সমষ্টিত হৈছে মই কৈছোঁ নহয়, প্ৰতাৰণাৰ প্ৰত্যুত্তৰ। তেওঁলোকে যোৱা 12টা বছৰত যিটো প্ৰতাৰণা কৰিলে যমুনামুখ সমষ্টিবাসী ৰাইজৰ কাৰণে, এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰ যমুনামুখ সমষ্টি ৰাইজে দিছে। তেওঁলোকে নিজেই নাজানে, তেওঁলোকে ভাবি লৈছিল যে যমুনামুখ সমষ্টিৰ ৰজা আমি। ৰজা নহয়। গ্ৰীণ চিগনেল পাইছে নেকি আপোনালোকে? গ্ৰীণ চিগনেল মানে কি, আমাৰ এইটো মিছন যমুনামুখ সমষ্টি মানে আৰম্ভ হ'ল। আমি মিছন এতিয়া 19, তাৰপিছত 21। তেওঁলোকে ভাবি লৈছিল, আজমল পৰিয়ালে ভাবি লৈছিল যে মই বদৰুদ্দিন আজমল ছাৰ এজন সন্মানীয় ব্যক্তি, তেওঁ MLA হৈছে ইয়াৰ পৰা। তাৰপিছত তেওঁ এই ধুবুৰীত MP খেলিবলৈ গৈছে। তাৰপিছত চিৰাজুদ্দিন আজমল আনিছে, মানুহে এইটো মানি লৈছে। তাৰপিছত তেওঁ ল'ৰাক দিছে। আচল কথা হ'ল তেওঁলোকে এতিয়া এনেকুৱা এটা মনোভাৱ লৈ আহিছে যে আমাৰ পইচা আছে বা আমি টকা মানুহ, আমি বহুত ধনী মানুহ, আমি ৰজা। যমুনামুখ সমষ্টিৰ ৰজা কোনো নহয়, মানে ৰাইজেই ৰজা। আজি প্ৰমাণ হ'ল যে যমুনামুখ সমষ্টিৰ ৰাইজেই ৰজা। শেষবাৰৰ বাবে আপুনি যমুনামুখ সমষ্টিৰ ৰাইজৰ প্ৰতি কিবা মেছেজ আছে? যমুনামুখ সমষ্টিৰ ৰাইজৰ প্ৰতি মেছেজ মোৰ অন্তৰৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ কংগ্ৰেছক আঁকোৱালি লোৱাৰ বাবে। আৰু যথেষ্ট মানে কষ্ট কৰিছে। এটা বস্তু মই ৰাইজক আহ্বান জনাইছোঁ যে আমাক অকণমান সময় দিব লাগিব। আমাৰ চেণ্ট্ৰেলতো কংগ্ৰেছ আহিব লাগিব, অসমত কংগ্ৰেছ চৰকাৰ আহিব লাগিব। তেতিয়া আমি ৰাইজৰ মাজত কংগ্ৰেছৰ মানে যিটো কংগ্ৰেছৰ সুদিন মানুহৰ মাজত কংগ্ৰেছে কি কৰিব পাৰে, এইটো মানুহৰ মাজত দেখুৱাই দিব পাৰে। আৰু এতিয়া আমাক যমুনামুখবাসী ৰাইজে আমাক জনাদেশ দিছে, মেণ্ডেট দিছে আমাৰ পক্ষে। গতিকে এতিয়া আমাৰ কাম কৰাৰ সময়, আমি ৰাইজক একো কোৱাৰ সময় নাই। ৰাইজে আমাক জনাদেশ দি দিছে, এতিয়া আমি ৰাইজৰ মাজত যাব লাগে, ৰাইজৰ কাম কৰিব লাগে। আমাৰ GP জিলা পৰিষদত টিম বনাই, আমি টিম ৱাইজ, কংগ্ৰেছৰ এটা টিম ৱাইজ আমি কাম কৰি যাম। এতিয়া ৰাইজৰ মাজত যাব লাগে, কাম কৰিব লাগে। জনাদেশ দিছে ৰাইজে আমাক। এতিয়া আৰু কথা কোৱাৰ সময় নাই।